हेलो फ्रेंड्स আজিৰ এই ভিডিঅ'টোত মই কাৰেক্ট ফৰ্ম অফ ভাৰ্ব আপোনালোকৰ লগত আলোচনা কৰিম কিন্তু এই কাৰেক্ট ফৰ্ম অফ ভাৰ্ব কি হ'ব হয় ইন্টাৰগেটিভ হ'ব নহলে কি হ'ব নেগেটিভ হ'ব তো আজিৰ এই ভিডিঅ'টোত আমি জানিম যে কেনেকৈ নেগেটিভ বা ইন্টাৰগেটিভ যদি থাকে আমি কাৰেক্ট ফৰ্ম অফ ভাৰ্ব কেনেকৈ ইউজ কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এক নম্বৰটো কি আছে ইউ গো টু দ্য থিয়েটাৰ টুডে তো আমি জানো ইয়াতে কি আছে প্ৰশ্নবোধক চিন আছে তো আমাক সেন্টেন্সটো ইন্টাৰগেটিভ কৰিব লাগিব এতিয়া তাৰ আগতে আমাক জানিব লাগিব যে এনেকুৱা কি এডভাৰ্বিয়েলছ আছে যাৰ দ্বাৰা আমি বুজি পাম যে এইটো ক'ব পাৰিম যে আমি দেখিলেই গম পাম যে এইটো টেন্স হ'ব তো সেইটো হৈছে কি আপোনালোকে মনত ৰাখিব সেইটো হৈছে টুডে যদি হয় কোনো এটা বাক্যত যদি টুডে থাকে তেনেহ'লে আপোনালোকে জানিব যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় তো প্ৰেজেণ্ট পাৰফেক্ট টেন্স যদি হয় সেই প্ৰেজেণ্ট পাৰফেক্ট টেন্সটোক আকৌ কি কৰিব লাগিব আমি ইন্টাৰগেটিভ সেন্টেন্স বনাব লাগিব তো আগতে কি কৰিলো প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো লিখি লওঁ তাৰপিছত আকৌ এইটোক কেনেকৈ ইন্টাৰগেটিভ কৰিব লাগে মই আলোচনা কৰিম তো ইউ গো টু দ্য থিয়েটাৰ টুডে এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স তেনেহ'লে কি হ'ব আমি জানো ইউটো কি হয় ছাবজেক্ট হয় ছাবজেক্টৰ পিছত কি হয় আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো হৈছে ছাবজেক্টৰ পিছত হেভ নহ'লে হেজ তো ইউ আছে ইউৰ লগত হেজ নহয় ইউৰ লগত হ'ব হেভ তেনেহ'লে হেভ বহুৱাই দিলোঁ ইউ হেভ তাৰপিছত মেইন ভাৰ্ব যিটো থাকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি হয় মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল হয় তো গো ৱেন কি হ'ল গান তাৰপিছত টু দ্য থিয়েটাৰ টুডে তো আমি এইখিনি যদি লিখোঁ আমি কি লিখিম শেষত ফুল ষ্টপহে দিম কাৰণ আমিতো এছাৰ্টিভতহে কৰিছোঁ আমাক লাগিব কি এইটো ইন্টাৰগেটিভ সেন্টেন্স এতিয়া আমি ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ কৰিম আপোনালোকে মোৰ এটা ভিডিঅ' আছে চাব মই এছাৰ্টিভৰ পৰা কেনেকৈ ইন্টাৰগেটিভ কৰিব লাগে মাত্ৰ 4টা ৰুলছ তাতে উল্লেখ কৰিছোঁ সেই 4টা ৰুলছৰ সহায়ত আমি সহজতে এছাৰ্টিভ সেন্টেন্স এটা কি কৰিব পাৰোঁ ইন্টাৰগেটিভ কৰিব পাৰোঁ তো মই পাৰিলে ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব তো এতিয়া এই সেন্টেন্সটো কেনেকৈ ইন্টাৰগেটিভ কৰিব লাগে মই আলোচনা কৰিম মই যে ক'লোঁ যে মোৰ ভিডিঅ'টো 4টা ৰুলছ আছে তাৰে যিটো 1 নম্বৰ ৰুলছ আছিল তাতে লিখা আছে যে এম ইজ আৰ ৱাজ ৱেৰ শ্বেল শুড উইল উড কেন কুড মে মাইড মাষ্ট হেভ হেজ হেড ডু ডাজ ডিড অ' ডেয়াৰ নিড ইউজ টু এইবিলাক কি হয় অক্সিলাৰিজ হয় অক্সিলাৰি ভাৰ্ব যদি কোনো সেন্টেন্সত থাকে সেই ভাৰ্বটোক আমি বাক্যৰ প্ৰথমতে বহুৱাই এইটো ইন্টাৰগেটিভ কৰিব পাৰোঁ তো আমি ইয়াতে অক্সিলাৰিজ কি পাইছোঁ ইয়াতে পাইছোঁ হেভ তেনেহ'লে আমাক কি কৰিব লাগিব হেভটোক আগত বহুৱাব লাগিব আৰু লাষ্টত কি দিব লাগিব ইন্টাৰগেশ্যন মাৰ্ক অৰ্থাৎ প্ৰশ্নবোধক চিন তেনেহ'লে মই কি কৰিম ইউটো মুচি দিলোঁ তাৰপিছত হেভটো মুচি দিলোঁ এইটো কি হেভটো আগত লৈ আহিলোঁ তাৰপিছত ইউ দিলোঁ হেভ ইউ গান টু দ্য থিয়েটাৰ টুডে এইটো কি হ'ব কুৱেশ্যন মাৰ্ক আশা কৰোঁ আপোনালোকে বুজি পাইছে অতি সহজতে যদি কিবা প্ৰশ্ন থাকে মোক কমেণ্টছ কৰি জনাব নিশ্চয় মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো কেনে পাইছে এনেকুৱা ভিডিঅ'ৰ প্ৰয়োজন আছে নে নাই মোক কমেণ্টছ কৰি জনাব এতিয়া আমি চাম হি নট টেক হিজ ব্ৰেকফাষ্ট য়েট এতিয়া কি আছে আমাৰ নট আছে এইবাৰ আমাৰ কিন্তু ফুল ষ্টপ নাই আমাক কি কৰিব লাগিব এইটো নট থাকিলে আমি যেতিয়া দেখিম যে নট আছে ব্ৰেকেটত হওক বা আমাৰ সেই বাক্যটোত হওক তেনেহ'লে আমাক কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব কাৰেক্ট ফৰ্ম অফ ভাৰ্ব ইউজ কৰিম কিন্তু এইটো কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব তো আমাক কেনেকুৱা কি এডভাৰ্বিয়েলছ আছে আমি যাৰ দ্বাৰা সহজতে বুজি পাম যে এই বাক্যটো কোনোবা এটা টেন্স হ'ব তো কোনটো টেন্স হ'ব এইটো জনাৰ এটা সহজ উপায় হৈছে কি য়েট আপোনালোকে মনত ৰাখিব যদি য়েট দেখে যেনেকুৱা আমি টুডে দেখি ক'লোঁ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ঠিক সেইদৰে য়েট থাকিলে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্টত আগৰটোৰ দৰে এইটো কৰিম কি হি আমি যদি সেই আগৰ ফৰ্মুলা মতে লিখোঁ কি লিখিম হি হেজ টেকেন কিন্তু আমাৰ কি নেগেটিভ কৰাৰ এটা নিয়ম আছে কি হেভ হেজ হেড ইয়াৰ পিছত নট দিলে কি হয় নেগেটিভ হৈ যায় মানে যিকেইটা মই অক্সিলাৰিছৰ কথা ক'লোঁ সেই অক্সিলাৰিছৰ পিছত যেতিয়া আমি নট বহুৱাই দিম এইটো নেগেটিভ হৈ যাব তেনেহ'লে হি কি আছে হি আছে তাৰপিছত হেজ আহিল তাৰপিছত কি দিম নট দিম তাৰপিছত মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ইয়াতে কি আছে টেক তেনেহ'লে কি হ'ব এইটো টেকেন যেনেকুৱা আমাৰ এইটো কি আছিল প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছিল গ'টো কি হৈ গ'ল গান হৈ গ'ল ঠিক সেইদৰে টেক টুক টেকেনটো হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম আশা কৰোঁ আপোনালোকে বুজি পাইছে নেক্সট বাকীখিনি যি আছে সেইটো দি দিম
এতিয়া আপোনালোকে চাওক সি দ্য টাইগাৰ য়েষ্টাৰডে ইয়াতে কি আছে কোশ্চিন আছে আপোনালোকে মনত ৰাখিব এইটো কি আছে য়েষ্টাৰডে আছে য়েষ্টাৰডে থাকিলে কি হয় যেনেকৈ য়েষ্টাৰডে মানে যোৱাকালি মানে কামটো হৈ গৈছে তো য়েষ্টাৰডে থাকিলে হ'ব পাষ্ট ইনডিফিনিট টেন্স তো পাষ্ট ইনডিফিনিট টেন্সক আকৌ কি কৰিব লাগিব আমাৰ ইণ্টাৰগেটিভ কৰিব লাগিব তেনেহ'লে আমি প্ৰথমতে এই বাক্যটো আগৰটোৰ দৰে পাষ্ট ইনডিফিনিট টেন্সত ল'ম শুদ্ধ কৰাৰ আগতে তেনেহ'লে কি হ'ব পাষ্ট ইনডিফিনিট টেন্সৰ গঠনটো কি কাৰোবাৰ যদি টেন্সৰ অসুবিধা হয় মোৰ ভিডিঅ'খিনি আছে টেন্সৰ মই পাৰিলে এই ভিডিঅ'টোৰ লিংকত দি দিম আপোনালোকে টেন্সৰ বিষয়ে চাই ল'ব তেতিয়া গঠন কনজুগেশ্যন সেই সকলো বস্তু আপোনালোকে সহজতে বুজিব পাৰিব তো সি এইটো গ'ল ছাবজেক্ট আমি জানো পাষ্ট ইনডিফিনিট টেন্সৰ গঠন কি ছাবজেক্টৰ পিছত মেইন ভাৰ্বটোৰ পাষ্ট ফৰ্ম সি আছে এইটো হ'ব কি চ সি চ দ্য টাইগাৰ য়েষ্টাৰডে এইটো হৈছে আমাৰ কি এফাৰ্মেটিভ চেণ্টেন্স আমি এইটো যে কৰিলোঁ এইটো এফাৰ্মেটিভত কৰিলোঁ এতিয়া এই বাক্যটোক অৰ্থাৎ এই পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যটোক আমি কি কৰিম ইণ্টাৰগেটিভ কৰিম ইণ্টাৰগেটিভ কেনেকৈ কৰিম আমি জানো যেতিয়া এই চাৰিটা ৰুলছ ক'লোঁ যে সেই চাৰিটা ৰুলছৰ এটা ৰুল আছে যদি চেণ্টেন্সটো কি হয় পাষ্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়াহ'লে বাক্যৰ প্ৰথমতে ডিড বহুৱাব লাগিব মই এইটো আগতে উঠাই দি ইয়াতে লিখোঁ ডিড তাৰপিছত ছাবজেক্টটো হ'ব আৰু তাৰপিছত যিটো মেইন ভাৰ্ব হ'ব অৰ্থাৎ আপোনালোকে মনত ৰাখিব ডিডো এটা কি হয় ভাৰ্ব হয় কিন্তু ইয়াত হেল্পিং ভাৰ্ব হিচাপে ইউজ হ'ব তো ডিড অলৰেডি পাষ্ট হৈ গ'ল আৰু এটা চেণ্টেন্সত কেতিয়াও দুটা ভাৰ্ব পাষ্ট হৈ নাথাকে তো ডিড যিহেতু পাষ্ট হৈ গ'ল এই যে মেইন ভাৰ্বটো কি চ আছে নহয় এইটো কি হৈ যাব এতিয়া চি হৈ যাব অৰ্থাৎ প্ৰেজেণ্ট ফৰ্মত হৈ যাব তো ডিড শি চ দ্য টাইগাৰ য়েষ্টাৰডে লাষ্টত হ'ব কি এইবাৰ কোশ্চিন মাৰ্ক তো ইয়াৰ অৰ্থ কি শি তাই যোৱাকালি বাঘটো দেখিছিল নে আমাক প্ৰশ্ন কৰিছে আমিও প্ৰশ্নবোধকত উত্তৰটো দি দিলোঁ তো আশা কৰোঁ এইখিনি বুজি পাইছে এতিয়া নেক্সট চাম দে নট প্লে ক্ৰিকেট নাও ইয়াতে কি আছে নাও আছে আমি জানো নাও থাকিলে কি হয় প্ৰেজেণ্ট টেন্স হয় তো দে আছে দেটো কি হয় আমাৰ ছাবজেক্ট হয় ইয়াতে আছে নট মানে আমাক কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব তো দে লিখি দিলোঁ তাৰপিছত কি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিম তো আমি জানো ছাবজেক্টৰ পিছত কি হয় প্ৰেজেণ্ট কণ্টিনিউৱাছত এম ইজ আৰ তো ইয়াতে কি আছে দে হৈছে প্লুৰেল নাম্বাৰ বহু বচন এক বচন হ'লে ইজ হয় আই হ'লে এম হয় আৰু কি হ'লে বহু বচন হ'লে আৰ হয় এনেই সহজতে কৈছোঁ মই তেনেহ'লে দেৰ পিছত কি হ'ল আৰ হ'ল তো আৰটো হৈছে আপোনাৰ অক্সিলেৰিছৰ পিছত নট দিলে কি হৈ যায় নেগেটিভ হৈ যায় তাৰপিছত মেইন ভাৰ্ব যিটো আছে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছত আমি জানো মেইন ভাৰ্বটোৰ লগত কি হয় আই এন জি যোগ হয় তেনেহ'লে কি কৰিলোঁ আই এন জি যোগ কৰিলোঁ দে আৰ নট প্লেয়িং ক্ৰিকেট নাও আশা কৰোঁ আপোনালোকে বুজি পাইছে দিছোঁ একেটা বাক্যকে ইয়াতে দিছোঁ কিন্তু ডিফাৰেঞ্চটো হ'ল ইয়াতে কি আছে কোশ্চিন মাৰ্ক আছে আপোনালোকে যাতে সহজতে বুজিব পাৰে আপোনালোকৰ কনফিউশ্যন যাতে মই ক্লিয়াৰ কৰিব পাৰোঁ সেইকাৰণে এইটো এনেকৈ দিছোঁ এতিয়া ইয়াতে চাওক কি আছে একেটাই বাক্য আছে নটো আছে আমাৰ নেগেটিভো কৰিব লাগিব আমাৰ ইণ্টাৰগেটিভ কৰিব লাগিব তো আমি পালোঁ অলৰেডি নেগেটিভ কি দে আৰ নট প্লেয়িং ক্ৰিকেট তো এই বাক্যটোক আমি যেতিয়া ইণ্টাৰগেটিভ কৰিম আমি জানো কি এম ইজ আৰটো কি হয় যেনেকৈ ইয়াতে কি কৰিলোঁ ডিডটো আগত লৈ আহিছোঁ ইয়াতে হেভ আগত লৈ আহিছোঁ আগত লৈ আহি আমি কি কৰিছোঁ ইণ্টাৰগেটিভ কৰিছোঁ তো ইয়াতে অক্সিলেৰিজ কি আছে যদি অক্সিলেৰিজ থাকে তেনেহ'লে সেইটোক আগত লৈ আহিলে হ'ল আৰু যদি অক্সিলেৰিজ যেনেকুৱা ইয়াতে কি আছিল অক্সিলেৰিজ নাছিল পাষ্ট ইনডিফিনিট টেন্সৰ বেলিকা প্ৰেজেণ্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিটত আপোনালোকে মনত ৰাখিব অক্সিলেৰিজ নাথাকে তো তেতিয়া আমাৰ ডু ডাছ ডিডৰ সহায় লৈ ইণ্টাৰগেটিভ কৰিব লাগে তো আপোনালোকে সেইকাৰণে কৈছোঁ ভিডিঅ'টো চাই ল'ব মাত্ৰ 4টা ৰুলছ সহজতে বুজিব পাৰিব যে আমি কেতিয়া কেনেকৈ ইণ্টাৰগেটিভ কৰিব পাৰিম তো ইয়াতে কি কৰিম যিহেতু আৰটো আমাৰ এনচাৰ যদি আমি কৰিলোঁ হয় আৰটো আমাৰ অক্সিলেৰিজ আহি গ'লে হয় তো একেবাৰে আৰটো আগত বহুৱাই দিলোঁ আৰ তাৰপিছত কি আছে ছাবজেক্ট দে তাৰপিছত কি হয় নট কোনোবাই লিখে আৰ নট দে কিন্তু এইটো বেছি ষ্টেণ্ডাৰ্ড হয় আৰ দে নট প্লেয়িং ক্ৰিকেট নাও কিন্তু ইয়াত কি হ'ব আমাৰ কোশ্চিন মাৰ্ক হ'ব আশা কৰোঁ বুজি পাইছে এতিয়া আমি চাম
ইউ উইল ফেইল ইফ ইউ নট ৱৰ্ক হাৰ্ড। তো এই 6 নম্বৰটোত কৈছে কি ইউ উইল ফেইল, ইয়াতে এটা কি আছে আমাৰ ক্ল'জ আছে আৰু আনটো ক্ল'জ আছে ইফ ইউ নট ৱৰ্ক হাৰ্ড। কাৰোবাৰ যদি ক্ল'জ সম্পৰ্কে অসুবিধা আছে, ক্ল'জৰ মোৰ অলৰেডি এটা ভিডিঅ' আছে আৰু ক্ল'জ আপোনালোকৰ চিলেবাছত আছে, ক্ল'জ আছে, চিম্পল কমপ্লেক্স কম্পাউণ্ড আছে। আপোনালোকৰ কি হয় চিলেবাছ দি ক'বলৈ গ'লে মোৰ একেবাৰে কমপ্লিট হৈ গৈছে। আপোনালোকে যদি কোনো বিষয়ৰ ওপৰত ডাউট থাকে আপোনালোকৰ চিলেবাছ অনুসৰি, সেই আপোনালোকে মোৰ ভিডিঅ'ত গৈ মানে আপোনালোকে চিৰিয়েলি ভিডিঅ'বোৰ চাব যে কোনটো কি টপিক হয়, তেতিয়া আপোনালোকৰ য'ত যিটো অসুবিধা হয় চাই ল'ব আৰু সেই চোৱাৰ পিছত আপোনালোকৰ যদি কোনো কুৱেশ্যন থাকে, ডাউট থাকে মোক ক'ব, মই নিশ্চয় তাৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো ইয়াতে চাওক আপোনালোকৰ কি আছে ক্ল'জ আছে, দুটা ক্ল'জৰ এইটো কি আছে ইফ আছে। ইফ থাকিল মানে কি ইয়াতে ইফ ক্ল'জ হ'ল আৰু ইফটো কোৱা হয় কণ্ডিশ্যন, মানে এইটো কি হয় কণ্ডিশ্যনেল ক্ল'জ হয়, এইটো প্ৰিন্সিপাল ক্ল'জ বা মেইন ক্ল'জ বুলি কোৱা হয়। তো যেতিয়াই কণ্ডিশ্যন থাকিব আপোনালোকে মনত ৰাখিব, ইয়াত যেনেকৈ ফিউচাৰ হ'ল ইয়াত কিন্তু কোনো দিনেই ফিউচাৰ নহ'ব। এইষাৰ কথা আপোনালোকে সদায় মনত ৰাখিব, কণ্ডিশ্যনেল ক্ল'জটো সদায় প্ৰেজেণ্ট পাষ্ট সেইটো হ'ব, কিন্তু ফিউচাৰত কেতিয়াও নহয়। তেনেহ'লে আমাক কৰিব লাগিব কি এইটো কি টেন্স হ'ব। যিহেতু আপোনালোকে আৰু এষাৰ মনত ৰাখিব, ইয়াতে কি আছে উইল আছে, ইয়াতে উইল আছে, তেনেহ'লে মনত ৰাখিব তেনেহ'লে ইয়াতে কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট হ'ব। ইয়াতে যদি পাষ্টত থাকিল হয় উইলটো উড হৈ গ'ল হয়, মানে উইলৰ পাষ্ট ফৰ্ম এইটো, তেতিয়া এইটো পাষ্টত হৈ গ'ল। তো পাষ্টৰ কেতিয়াবা কি হয় পাষ্ট পাৰফেক্ট হয়, কেতিয়াবা পাষ্ট ইনডিফিনিট হয়। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকক, পাৰিলে মই সেই বিষয়তো আলোচনা কৰিম কেতিয়া পাষ্ট ইনডিফিনিট হ'ব আৰু কেতিয়া পাষ্ট পাৰফেক্ট হ'ব। তো ইয়াতে কি আমি বুজি পালোঁ যে তো প্ৰেজেণ্ট ইনডিফিনিট টেন্স যদি হয় তেনেহ'লে আমি এইটো আগত লিখি লওঁ কি হয় ইউ উইল ফেইল, আপুনি ফেইল কৰিব বা তুমি ফেইল হ'বা যদি তুমি কঠোৰ পৰিশ্ৰম নকৰা বা কঠোৰ অধ্যয়ন নকৰা বা কঠোৰ কাম নকৰা। তো ঠিক হ'ল ইফ ইউ এইটো কি হ'ল আমাৰ ছাবজেক্ট হৈ গ'ল, নট ৱৰ্ক হাৰ্ড। তো ইয়াতে নট আছে অৰ্থাৎ নেগেটিভ কৰিব লাগিব আৰু এষাৰ কথা হৈছে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব লাগিব। আমি জানো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এইটো নেগেটিভ কৰিব লাগিব। তো প্ৰেজেণ্ট ইনডিফিনিটত কোনো ধৰণৰ অক্সিলাৰিজ নাহে। আমি জানো তাতে কি আছে ছাবজেক্ট, মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, অবজেক্ট। তো মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম যদি হয় তেনেহ'লে আমিতো তাত অক্সিলাৰিজ নেপাম। অক্সিলাৰিজ থাকিলে অক্সিলাৰিজৰ পিছত নট দিলে নেগেটিভ হৈ যায়। তেনেহ'লে আমি কি কৰিম ডু বা ডাছৰ সহায় ল'ম। তো ইয়াতে ছাবজেক্ট কি আছে ইউ আছে, ইউ যদি থাকে তেতিয়াহ'লে আমি ডুৰ সহায় ল'ম। তেনেহ'লে কি হ'ব এইটো ইউ ডু নট ৱৰ্ক হাৰ্ড। আপোনালোকে বুজি পাইছে আশা কৰক। ইয়াতে কি হৈছে যিহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব, প্ৰেজেণ্ট ইনডিফিনিটত কোনো ধৰণৰ অক্সিলাৰিজ নাথাকে, সেইকাৰণে আমি ডু ভাৰ্বৰ সহায় ল'লোঁ আৰু তাৰপিছত কি দিলোঁ নট দিলোঁ, ডু নট ৱৰ্ক হাৰ্ড। তো আপোনালোকৰ যদি কিবা এইখিনি আজিৰ এই কাৰেক্ট ফৰ্ম অফ ভাৰ্ব কি নেগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেঞ্চ যেতিয়া থাকে আমি কেনেকৈ শুদ্ধ কৰিব লাগে, ইয়াৰ ওপৰত যদি আপোনালোকৰ কোনো ধৰণৰ কুৱেশ্যন থাকে মোক সেই কুৱেশ্যনটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই নিশ্চয় আপোনাৰ কুৱেশ্যনৰ ওপৰত বেছ কৰি যদি প্ৰয়োজন হয় এটা ছেপাৰেট ভিডিঅ' বনাম, নহ'লে তাতে যদি মই আপোনাৰ উত্তৰ দিয়াৰ কি হয় সমৰ্থন হ'ব পাৰোঁ। মানে এনেকুৱা নহয় যে মই তাতে বহুত ডাঙৰ এক্সপ্লেইন কৰি দিলোঁ আপুনি বুজিয়ে নাপালে, তেনেকুৱা মই নকৰোঁ। যদি প্ৰয়োজন হয় মই এটা ভিডিঅ' বনাম তাৰ ওপৰত বেছ কৰি, আৰু যদি উত্তৰ দিব পাৰোঁ তেনেহ'লেতো দি দিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকক কেনে লাগিল মোক কমেণ্টছ কৰি জনাব। যদি ভাল পাইছে লাইক আৰু বেছিকৈ শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং।